নমস্কাৰ জিমচা ষ্টৰ ইউটিউব চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। মই আজি আপোনালোকক কঁঠালৰ ৰেচিপি এটা বনাও, আপোনালোকক এইটো দেখাম। কঁঠালৰ ৰেচিপিত কি কি দিব লাগে আপোনালোকে চাই যাব। মই এটা এটাকে দেখাই যাম। এইটো কঁঠাল হয়, মই ৰাতিপুৱাই কাটি বইল কৰি থৈ দিছো। এতিয়া মই বনাম। এতিয়া আপোনালোকে এইটো কঁঠাল হয় আৰু কঁঠালৰ লগত লাগিব আপোনাৰ এইটো মছলাবিলাক মই অলপ দেখাই দিছোঁ। গৰম মছলা, ইলাইচি, ধনিয়া গুড়ি, সৰিয়হ গুড়ি আৰু হালধি। ইয়াৰ লগত আছে আৰু এয়া পিঁয়াজ দুটা, নহৰু 3টা, আদা এচক। এয়া মই এইখিনি তৈয়াৰ কৰি লৈছোঁ। এতিয়া মই আৰম্ভ এনেকৈ বনাইছোঁ। এয়া খুব ধুনীয়া, একদম মাংসৰ নিচিনা খাবলৈ সোৱাদ হয়। এয়া আপোনালোকে মই যেনেধৰণে বনাইছোঁ আপোনালোকে বেলেগ ধৰণেও বনাব পাৰে। মই কিন্তু মছলা কমকৈ দিওঁ, মছলা মই বেছি নাখাওঁ। এতিয়া মছলা আপোনালোকে সৰহকৈ আৰু জ্বলাকেও দিব পাৰি। মই কিন্তু জ্বলা কমকৈ দিছোঁ আৰু মছলা কমকৈ দিছোঁ। আপোনালোকে নিশ্চয় এবাৰ বনাই চাওক আৰু খাই চাওক। কঁঠালৰ চব্জি খুবেই ভাল লাগে, খাই সোৱাদ লাগে। মই আজি এই কঁঠালৰ চব্জি বনাই মই আজি ভিডিঅ'টো সামৰিব লাগিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু নেক্সট আৰু বেলেগ ৰেচিপি লৈ আহিম, আপোনালোকে চাব। আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবেও ধন্যবাদ থাকিল। আৰু মই ইয়াকে কৈ আজি ভিডিঅ'টো সামৰিব লাগিব। ধন্যবাদ। জয় খুন্দি মামা, জয় বলিয়া বাবা, জয় কামেশ্বৰী।